কি খবৰ তোমালোকৰ আশা কৰিছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছে কি যোনটো অগ্নিবীৰ যেতিয়া তোমালোকে এক্সাম পাছ কৰিবা এক্সাম পাছ কৰাৰ পিছত তোমালোকে ফিজিকেল হ'ব ফিজিকেলত পাছ কৰাৰ পিছত তোমালোকে মেডিকেল হ'ব আৰু তাৰ মানে মেক্সিমাম 1.5 মাহৰ পিছত তোমালোকৰ মানে ফাইনেল লিষ্ট আহি যায় মানে যোনখন ফাইনেল কাট অফ যেনেকৈ তোমালোকৰ সিলেক্টেড হোৱাৰ যোনসকল মানে সিলেক্টেড হয় তেওঁলোকৰ বাবে আহি যায় কিন্তু মেক্সিমাম মানে পিছত সিলেক্ট হয় যোনবোৰ মানে সেকেন্ড লিষ্ট মাৰে কিন্তু সেকেন্ড লিষ্টত ইমান লোৱা সিলেক্ট নহয় মেক্সিমাম খুব কম হয় যাৰ মানে নাম্বাৰ অলপ বেছি থাকে কাৰণ কিছুমানে যদি নাযায় কিছুমানে যদি মানে ৰিজাইন দি দিয়ে সেইটো টাইমত যে মই কৰিবলৈ মন নাই বুলি তো তাৰ তলত যোনজন মানে মাৰ্কছ বেছি পাই থৈছিলে তেওঁক মানে মাতি দিয়ে ঠিক আছে সেইকাৰণে তোমালোকে সেকেন্ড লিষ্টতো তোমালোকৰ নাম আহি যোৱাৰ চান্স থাকে যদি ফাৰ্ষ্ট লিষ্টত নাম নাহে মানে ঠিক আছে সেইকাৰণে তোমালোকে নাম্বাৰ যিমান পৰা উঠাবলৈ চেষ্টা কৰিবা ঠিক আছে তো তোমালোকে এক্সামত যদি পাছ কৰিলা আৰু ফিজিকেলত পাছ কৰিলা মেডিকেলতো পাছ কৰিলা তাৰ পিছত তোমালোকৰ 1.5 মাহৰ পিছত মানে কাট অফ মাৰে ফাইনেল যোনটো কাট অফ 2024 আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ যোৰহাট এয়াৰ যোনটো মেক্সিমাম 150 প্লাস হৈছিলে তো এবাৰ ভাবি চাব পৰা এবাৰ ক্যান্ডিডেটও বেছি কাৰণ যোৱাবাৰ যোনসকল ক্যান্ডিডেট মানে সিলেক্ট নহলে তেওঁলোকেতো আকৌ এবাৰ দিব ন তো মানে তোমালোকে সেইকাৰণে কষ্টটো অলপ ভালকৈ কৰা কাৰণ যোৱাবাৰ মানে যোনবোৰ মানে নহলে সিলেক্ট তো তেওঁলোকে এবাৰ দিব ঠিক আছে তেওঁলোকে এবাৰ দিব আৰু তোমালোকে অন্যান্য যোনটো ফৰেষ্ট গাৰ্ড আসাম ফৰেষ্ট গাৰ্ড বেটেলিয়ন আৰু আসাম পুলিচ বেটেলিয়ন অতি সোনকালে নিউ ভেকেন্সি আহিব তো তাৰ কাৰণে এটা ভাল খবৰ তোমালোকে একেলগে ৰানিং কৰি থকা তোমালোকে 3200 মিটাৰ মাৰি থকা 1600 মিটাৰ মাৰি থকা যাৰ মানে বয়স 70 হাফ পৰা ধৰি মানে 17.5 পৰা ধৰি যাৰ 21 ভিতৰত আছে তোমালোকে 3200 মিটাৰ মাৰি থকা 1600 মিটাৰ মাৰি থাকে ঠিক আছে বহুতে মোক কমেন্ট কৰিছিল অগ্নিবীৰ ফাইনেল মেৰিটত নাম অহাৰ পিছত কি কৰিব লাগে তো তোমালোকে একো কৰিব নালাগে জাস্ট তোমালোকে যদি তোমালোকৰ ফাইনেল মেৰিটত নাম আহি যায় তো তোমালোকৰ এটা এআৰও বুলি সিস্টেম আছে মানে তোমালোকৰ যত মানে ডকুমেন্ট ভেৰিফিকেশন হ'ব ঠিক আছে সেই এআৰলৈ তোমালোকে যাব লাগিব আৰু সেই এআৰত গৈ তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব মানে তুমি নিজৰ অসমৰ স্থায়ী বাসিন্দা হয়নে নহয় তাৰ মানে কিছুমান ডকুমেন্ট ল'ব তোমালোকৰ আধাৰ কাৰ্ডৰ পৰা ধৰি পিআৰচি পৰা ধৰি তোমালোকৰ মানে অল ডকুমেন্টছ তাৰ মানে তোমালোকৰ ভেৰিফিকেশন হয় যে তোমালোকৰ ল'ৰাজন তুমি নিজৰ গাঁৱৰ নিজৰ অসমৰ নিজৰ গাঁৱৰ যোনখন তোমালোকে বাস কৰি আছে আসলে তাৰ মানে স্থায়ী বাসিন্দা হয়নে নহয় আৰু তোমাৰ মানে সব মানে ডকুমেন্ট ভেৰিফিকেশন হয় যে তুমি বিয়া কৰিছা নেকি বা তোমালোকৰ সব মানে প্ৰমাণ বিচাৰিব তাত তোমালোকৰ কোড এফিডেভিট লাগিব গামবুঢ়াৰ তোমালোকৰ সাইন কৰা তোমালোকৰ আনমেৰিড সাৰ্টিফিকেটৰ পৰা ধৰি যিমান মানে আনমেৰিড সাৰ্টিফিকেট কেৰেক্টাৰ সাৰ্টিফিকেট আৰু স্কুল বা কলেজৰ তোমালোকৰ কেৰেক্টাৰ সাৰ্টিফিকেট আৰু তোমালোকৰ আধাৰ কাৰ্ডৰ পৰা ধৰি তোমাৰ পঢ়া শুনাৰ যিমান ডকুমেন্ট মানে তাত মানে এটা সিস্টেমেটিক তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হয় তোমালোকক অকলে নামাতে মানে ঠিক আছে তো এআৰ সিস্টেমটো এনেকুৱা তোমালোকক মানে প্ৰমাণ কৰে মানে আসলে তুমি নিজৰ গাঁওখনৰ আৰু নিজৰ অসমৰ মানে স্থায়ী বাসিন্দা হয়নে নহয় বা ভাৰতৰ স্থায়ী বাসিন্দা হয়নে নহয় এআৰ মানে অকল অসমতে নাই গোটেই অল ইণ্ডিয়াত মানে এটা এআৰ বুলি সিস্টেম আছে য'ত তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হয় তোমালোকৰ যেতিয়া ফাইনেল মেৰিট লিষ্টৰ নাম আহি যাব তো তোমালোকে প্ৰথম কলেও যাব নালাগে প্ৰথম তোমালোকৰ কোন তাৰিখে তোমালোকে এআৰলৈ যাব লাগিব ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আৰু তোমালোকে কি ডকুমেন্ট লৈ যাব লাগিব সেইবোৰ কৈ দিব আৰু তোমালোকৰ এদিন মানে মাতিব তোমালোকক ভালদৰে বুজাই দিব সবকে মাতে আমাকো মাতিছিলে তোমালোক মানে সবকে মাতিব তোমালোক গ্ৰুপ ওয়াইজ তোমালোক গোলাঘাট ডিস্ট্ৰিক্টৰ বেলেগকে মাতিব লখিমপুৰ ডিস্ট্ৰিক্টৰ বেলেগকে মাতিব শিৱসাগৰৰ পৰা ধৰি যোৰহাট ডিস্ট্ৰিক্টৰ যিমান আছে সব বেলেগ তাৰিখত মাতিব মানে মেক্সিমাম এটা তাৰিখত তোমালোকৰ 3খন ডিস্ট্ৰিক্ট বা 2খন ডিস্ট্ৰিক্ট একেলগে মাতিব আৰু গ্ৰুপ সিস্টেম বহাই কৰি তোমালোকক জনাই দিব যে তোমালোকৰ এইবোৰ ডকুমেন্ট লাগিব আৰু যদি এইবোৰ ডকুমেন্ট বনাই নানো আকৌ বনাব লাগিব তো তোমালোকে টেনশন কৰিব নালাগে ফাইনেল মেৰিটত নাম অহাৰ পিছত তোমালোকে জাস্ট ভালদৰে থাকিবা নিজৰ সেফটি গাড়ী পাতি স্পীড নচলবা কাৰণ এক্সিডেন্ট হৈ গ'লে তোমালোকে এআৰত য'ত এআৰ বুলি কৈছো মই তাত তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ লগতে তোমালোকৰ এটা ৰিমেডিকেল হয় ইমান হাৰ্ডলি নহয় কিন্তু তোমালোকৰ প্ৰাইভেট পাৰ্টটো ইমান চেক নকৰে কিন্তু তোমালোকৰ কাপোৰবোৰ খুলি চাব যে তোমালোকৰ কিবা এক্সিডেন্ট হৈছে নেকি কিবা চিলাই পৰিছে নেকি হেনে তোমালোকে সাৱধান থাকিবা চাকৰিটো পোৱাৰ পিছতো ঠিক আছে বহুত সাৱধান থাকিবা নহলে পিছত তোমালোকে আকৌ ওলাই যোৱাৰ বা ৰিজেক্ট হোৱাৰ চান্স থাকে ঠিক আছে তো তোমালোকে ফাইনেল মেৰিট লিষ্টত নাম অহাৰ পিছত তোমালোকে একো কৰিব নালাগে য'তটো এআৰও বুলি কয় য'ত তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ কাৰণে তোমালোকে অপেক্ষা কৰিবা আৰু যোনবোৰ ডকুমেন্ট বনাই নিবলৈ কয় সেইবোৰ তোমালোকে ধুনীয়াকৈ বনাই নিবা ঠিক আছে